আৰক্ষীক আক্ৰমণৰ ঘটনাক লৈ উত্তপ্ত তিনিচুকীয়া দুদিন ধৰি স্তব্ধ সাইডিং বজাৰ ঘটনাৰে জড়িত 6 অভিযুক্তক আটক দোষী কঠোৰ শাস্তিৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ এটাৰ পিছত আনটো বিতৰ্কই লগ নেৰা হৈছে উজনি অসমৰ বাণিজ্যিক চহৰ তিনিচুকীয়াক শুকুৰবাৰে সাইডিং বজাৰত তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আক্ৰমণৰ চেষ্টা চলাইছিল একাংশ শ্ৰমিকে ঘটনাক লৈ তিনিচুকীয়াৰ সাইডিং বজাৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ শ্ৰমিকৰ দুই ফৈদৰ সংঘাতৰ সময়তেই আক্ৰমণৰ অপচেষ্টা চলাইছিল আৰক্ষী বিষয়াজনক যিসকল ব্যক্তিয়ে বাধা প্ৰদান কৰি আছিলে তেখেতলোকে আহি পিনি ফোৰ্সফুলি আমাৰ সন্মুখতে পুনৰ তেখেতলোকে ফোৰ্স ইউজ কৰিব চেষ্টা কৰিছিল তেতিয়া আমি তেখেতলোকক আঁতৰি যাবৰ কাৰণে অনুৰোধ কৰিলো কিন্তু তেখেতলোকে আমাৰ ওপৰতে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত শুকুৰবাৰে সাইডিং বজাৰত এখন ট্ৰাকত আনলোডিং চলি থকাৰ সময়তেই আন একাংশ শ্ৰমিকে বাধা দিছিল ঘটনাৰ সময়তেই আৰক্ষীৰ দল উপস্থিত হৈ শ্ৰমিকসকলক কামত লাগিবলৈ কয় তেনে সময়তেই পুনৰ আনটো ফৈদে শ্ৰমিকৰ কামত বাধা প্ৰদান কৰে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত মীমাংসাৰ বাবে যোৱা আৰক্ষীক উলটাই আক্ৰমণ কৰে একাংশ বহিৰাগত ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় স্বাৰ্থত তেওঁলোকে অৰৰ পৰা শ্ৰমিক আনিছে শ্ৰমিক আনি পিনে ইয়াত যুঁজ লগাইছে যুঁজটো লগোৱাৰ পাছত প্ৰশাসনৰ লোকসকলে ইয়াত মীমাংসা কৰিবলৈ আলোচনা কৰিবলৈ বুজাবলৈ আহোঁতে সেই বণিক গোষ্ঠীৰ শ্ৰেণী একাংশ শ্ৰমিকে আজি সেই প্ৰশাসনৰ বিষয়াজনক দিন দুপৰতে ৰাইজৰ সন্মুখতে আক্ৰমণ কৰা ঘটনাক আমি তীব্ৰ গৰিহণা জনাইছোঁ কোনোবা অপৰাধীও হ'ব পাৰে তেওঁলোকৰ কোনো বিচাৰ বিবেচনা নকৰাকৈ আমাৰ তিনিচুকীয়া জিলাখনত আনিছে কাইলৈ যে নিৰীহ আমাৰ লোকসকলক তেওঁলোকে যে নিশা দিন দুপৰতে আক্ৰমণ কৰিছে নিশাটো তেওঁলোকে হত্যা কৰি দিব উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি তিনিচুকীয়াৰ চেম্বাৰ অফ কমাৰ্চ আৰু শ্ৰমিকৰ মাজত মজুৰি কেন্দ্ৰ কৰি সংঘাত চলি আছে সেয়ে শ্ৰমিকসকলে কাম নকৰো বুলি কোৱাত ব্যৱসায়ীসকলে বিভিন্ন প্ৰান্তৰ পৰা অহা আন একাংশ শ্ৰমিকক নিয়োগ কৰিছিল তাকেই কেন্দ্ৰ কৰি শ্ৰমিকৰ দুই ফৈদৰ মাজত হৈছিল সংঘাত এজন অসমলৈ অহা 20 বছৰ হ'ল অসমখন কেৱল ব্যৱসায় থলী হিচাপে ব্যৱহাৰ কৰিছে অসমখন কেৱল অনা অসমীয়া ব্যৱসায় থলী হিচাপে প্ৰথমে অসমত এতিয়া অনা অসমীয়াই লেবাৰ ফোৰ্স গঠন কৰিছে য'ত খিলঞ্জীয়া কাম কৰিবলৈ বিচাৰি গৈছে তাত খিলঞ্জীয়া কাম কৰিবলৈ নিদি তাত কেৱল অনা অসমীয়া কাম কৰিবলৈ পাব তেনেধৰণৰ এটা কাম ইয়াত মানে এটি সিদ্ধান্ত গ্ৰহণ কৰিছে অসমত কিন্তু এতিয়া অনা অসমীয়াই এনেধৰণে আগ্ৰাসন হৈছে আৰু ইয়াত খিলঞ্জীয়া অস্তিত্ব শেষ হ'বলৈ গৈ আছে গতিকে আমি অসমীয়া সজাগ হ'বলৈ হ'ল তিনিচুকীয়া চহৰৰ মাজমজিয়াত বহিৰাগত শ্ৰমিকে আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ পাছতে একাংশ দল সংগঠন ওলাই আহি বন্ধ কৰি দিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ শনিবাৰে দ্বিতীয় দিনাও সাইডিং বজাৰত বন্ধ থাকে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ